অহাকালি মুখ্যমন্ত্ৰী 6টা বজাত আমাক সময় দিছে 6টা বজাত আমি আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী অহাৰ পিছত আমাৰ মৰাণ এই উৎসৱৰ তেওঁ আহিব আৰু মৰাণ যেহেতু জনগোষ্ঠীৰ আমাৰ কেইটা সংগঠনৰ আলোচনা হৈছে ৰাইজৰ লগত আলোচনা হৈছে যে এই মৰাণ উৎসৱটো 3 বছৰ মূৰে মূৰে পাতিব আৰু আমাৰ বাকী সৰু সুৰা যিবিলাক আমাৰ অনুষ্ঠান আগতে পাতি আছিলে সেইবিলাক তেওঁলোকে মানে নাপাতে ডাঙৰকৈ এইটোৱে পাতিব সেইটো আমাৰ বাবে অতি ভাল মানে খবৰ সকলো ৰাইজৰ বাবে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি আশা ৰাখিছোঁ তেওঁ নিশ্চয় এই উৎসৱৰ এটা ভৱিষ্যত এটা পৰিকল্পনা এটা তেওঁ দি যাব নিশ্চয়কৈ মৰাণ জনজাতিকৰণৰ সন্দৰ্ভত আপোনালোকৰ স্থিতি কি হ'ব বা আপুনি কিবা ক'ব নেকি যে আপুনি যিহেতু মৰাণৰ এটা বংশৰে নাই মৰাণ জনগোষ্ঠীকৰণ কৰাৰ বাবে আমাৰ কেইবাজনীয় আলোচনা হৈছে আৰু একদম আমাৰ এতিয়া আমাৰ যিখিনি ক্ৰাইটেৰিয়া আছে যিখিনি আমাৰ এটা জনজাতিকৰণ হ'ব লাগে প্ৰায়খিনি আমাৰ আছে আৰু সেইখিনি আমাৰ দাখিল কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাৰ আলোচনাৰ সময়ত কৈছে মৰাণ জনগোষ্ঠীটো হোৱাৰ পথত আছে খুব কম সময়ৰ ভিতৰতে আমাৰ জনজাতিকৰণ হ'ব বুলি আমি আশা ৰাখিছোঁ এয়া আছিল শদিয়া সমষ্টিৰ মাননীয় বিধায়ক বলিন চেতিয়া আৰু এই মুহূৰ্তত মই অন্যান্য ৰাইজৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টাখিনি কৰিম আৰু এনেদৰেই উদুলি মুদুলি পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে মৰাণ জাতীয় মহোৎসৱ আৰু মৰাণ জাতীয় মহোৎসৱত কেৱল মৰাণ জনজাতিৰ কৃষ্টি সংস্কৃতি ইয়াতে প্ৰদৰ্শন কৰাই নহয় ইয়াতে অন্যান্য জাতি জনজাতিৰ যি কৃষ্টি সংস্কৃতি আছে তেওঁলোকৰ কৃষ্টি সংস্কৃতিসমূহ ইয়াতে প্ৰদৰ্শনৰ ব্যৱস্থাখিনি কৰিছে আৰু ইতিমধ্যে আটকধুনীয়া হৈ পৰিছে সকলো অনুষ্ঠান সকলো জাতীয় সংগঠনৰ আজি প্ৰতিনিধিসকলে ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু অহাকালিলৈ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীও এই স্থানত অহাৰ কথাখিনি আছে লগতে তেওঁৰ লগত আহিব উজনি কেইবাজনেও জ্যেষ্ঠ বিধায়ক গতিকে অহাকালিলৈ তাৰ পিছতে অহাকালিলৈ কাৰ্যসূচীত 5,000 নাচনী অংশগ্ৰহণ কৰিব 5,000 নাচনী ইয়াতে নাচিব একেলগে নাচিব আৰু 5,000 নাচনীৰ পিছতেই এক সাংস্কৃতিক শোভাযাত্ৰাত হ'ব আৰু যি সাংস্কৃতিক শোভাযাত্ৰা অসমৰ কেইবাটাও জাতি জনজাতিৰ সংগঠনৰ জাতি জনজাতি কলা কৃষ্টি প্ৰদৰ্শন হ'ব আৰু সাংস্কৃতিক শোভাযাত্ৰাত যিহেতু মৰাণসকলেৰে বুলি নহয় বহুত সংগঠনৰ বহু জাতি বিভিন্ন জাতি জনজাতিৰ কলা কৃষ্টিসমূহ প্ৰদৰ্শিত হ'ব মৰাণ মহোৎসৱত আহিছে আজি মৰাণ আৰ্হি ঘৰসমূহ আপুনি প্ৰদৰ্শন কৰিছে আৰু মৰাণ ৰাইজৰ আপুনি ইতিমধ্যেই লগত কথা পাতিছে ৰাইজৰ লগত ইয়াত আহি কি পৰিৱেশ হৈছে মৰাণ জনজাতি যিহেতু জনজাতিকৰণ কৰা নাই আপুনি ইতিমধ্যে বক্তব্য ৰাখিছে আপোনালোকৰ ভূমিকা কি হ'ব ইয়াতে নাই আমাৰ ভূমিকাটো স্পষ্ট আমি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ তেওঁলোকৰ সম অধিকাৰ সম উন্নয়ন আৰু তেওঁলোকৰ এই সমগ্ৰ যাত্ৰাটোত আমি বিচাৰোঁ যে তেওঁলোকে যিবোৰ অধিকাৰ এইবোৰ অধিকাৰ যাতে পায় কাৰণ আমি আগৰ পৰা কৈ আহিছোঁ যে অসমত প্ৰতিটো খিলঞ্জীয়া যিবোৰ জনগোষ্ঠী জনজাতি আছে যিসমূহ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ পাবৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰি আছে তেওঁলোকৰ এইবোৰ প্ৰাপ্য অধিকাৰ চৰকাৰে দিব লাগে আৰু সেই সম্পৰ্কত বিভিন্ন সংগ্ৰাম হৈছে বহুতে আত্মবলিদানো দিছে আৰু আমিও আমাৰ সমৰ্থন ইতিমধ্যে ব্যক্ত কৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে এক্সিষ্টিং জনজাতিসকলৰ সংৰক্ষণৰ কোনো ধৰণৰ যাতে ব্যাঘাত নহয় তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে অসম চুক্তিৰ 6 নম্বৰ দফাৰ সাংবিধানিক ৰক্ষা কৱচত সংৰক্ষণৰ বিষয়টো বিশেষভাৱে লৈ এটা সুকীয়া সংৰক্ষণৰ নীতি ৰাখি এই বিষয়টো তেওঁলোকে দিব লাগে
কাৰণ কোনো কাৰণতে কেতিয়াও কোনেও ভয় খাব নালাগে যে মোৰ ভাগৰ কোনো ধৰণৰ চাকৰি বাকৰি যাব, মই ৰাজনৈতিক অধিকাৰ হেৰুৱাম। সকলোৱে আমাৰ যিটো সংৰক্ষণ, সেইকাৰণে আমি অতদিনে সংৰক্ষণৰ আমি দাবী উত্থাপন কৰি আহিছোঁ। ৰাজনৈতিক সংৰক্ষণ, চাকৰি বাকৰিৰ সংৰক্ষণ, স্থানীয় নিকায় বিধানসভাৰ সংৰক্ষণৰ ব্যৱস্থা, সকলো কথাৰ উত্তৰ অসম চুক্তিৰ 6 নম্বৰ দফাত আছে, কেৱল মাত্ৰ কাৰ্যকৰী কৰিব লাগে। নিশ্চয় এইটো এটা ৰাজনৈতিক তেওঁলোকৰ হাতিয়াৰ। অসম চুক্তিৰ 6 নম্বৰ দফা যেনেকৈ তেওঁলোকে পেলাই ৰাখিছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণো তেওঁলোকে নিৰ্বাচনৰ সময়ত আহে, নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে আৰু ভোট ল'বৰ কাৰণে 6টা জনগোষ্ঠীৰ পৰা চেষ্টা কৰে। 6টা জনগোষ্ঠীৰ মানে তেওঁলোকৰ জনসংখ্যা যিহেতু বহুত বেছি, তাৰ কাৰণে তেওঁলোকে এই বিষয়টো সদায় নিৰ্বাচনী হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। এইটো এটা ন্যায্য প্ৰাপ্তিৰ বিষয়, গতিকে এই বিষয়টোক লৈ ৰাজনীতি কোনো কাৰণতে কৰিব নালাগে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰোঁ। সন্নিৱিষ্ট কৰি এই মহোৎসৱ আয়োজন কৰা হৈছে। প্ৰধানকৈ মৰাণ জনগোষ্ঠীয় মানুহবিলাক যে ঐতিহাসিকভাৱে জনজাতীয় মানুহ আছিল, সেই মূল বিষয়টো সন্মুখত ৰাখি এখন জনজাতীয় গাঁও ইয়াতে প্ৰতিষ্ঠা কৰা হৈছে। আৰু সেই গাঁওখনত মৰাণ জনগোষ্ঠীৰ যিমানবিলাক বংশ, সেই বংশ তাত প্ৰতিফলিত কৰা হৈছে। এনেধৰণৰ যিবিলাক ইউনিক বিষয়, যিবিলাকৰ জৰিয়তে মৰাণ জনগোষ্ঠীৰ যে প্ৰকৃততে এটা জনজাতীয় মৰ্যাদা সম্পন্ন জনগোষ্ঠী, এই কথাটো তেওঁলোকে ভদ্ৰভাৱে প্ৰতিফলিত কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খুবেই স্পষ্টভাৱে কৈ আহিছে যে অসমত 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছে। মৰাণ, মটক, কোচ ৰাজবংশী, টাই আহোম, চুতীয়া আৰু চাহ জনজাতি। এই 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। অন্যান্য যিবিলাক বিষয়, সেই বিষয়বিলাকতো আছেই, যেনে সাম্প্ৰতিক সময়ত জনগোষ্ঠীয় যিবিলাক পৰম্পৰা, ঐতিহ্য বা জনগোষ্ঠীয় চিন্তা চেতনাক বাদ দি পেলাই কেতিয়াও বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আমি ত্বৰান্বিত কৰিব নোৱাৰোঁ। সেয়েহে অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি, পৰম্পৰা, ঐতিহ্য চহকী হোৱাটো বা আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ। এইকাৰণেই বিচাৰোঁ যে সেই জনগোষ্ঠীয় বা জনজাতীয় কৃষ্টি সংস্কৃতি, পৰম্পৰা, ঐতিহ্যই বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ত্বৰান্বিত কৰিছে। গতিকে মৰাণ জনগোষ্ঠীও এটা অসমৰ ভিতৰত চহকী জনগোষ্ঠী, পৰিশ্ৰমী জনগোষ্ঠী, ঐতিহ্য সম্পূৰ্ণ জনগোষ্ঠী। এই জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ঐতিহ্যৰে অসমীয়া জাতিক চহকী কৰিছে। আমি সকলোৱে জানো যে ৰাতি বিহু বুলি ক'লে মৰাণ জনগোষ্ঠীৰ যি ৰাতি বিহু, সেই ৰাতি বিহুকে আমি বুজোঁ। ধৰ্মীয় হুঁচৰি বুলি ক'লে মৰাণ জনগোষ্ঠীৰ যি ধৰ্মীয় হুঁচৰি, সেই ধৰ্মীয় হুঁচৰিকে আমি বুজোঁ। গতিকে এনেধৰণৰ যিবিলাক ঐতিহ্যপূৰ্ণ বিষয়, এই বিষয়বিলাকে অসমীয়া জাতিক মৰাণ জনগোষ্ঠীয়ে চহকী কৰিছে। মই তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু এই যি মহোৎসৱ, সেই মহোৎসৱ সফলতা কামনা